ফাইনেলি চাকৰি আহি আছে বাৰু হয়নে 2 লাখৰ বেছি ভেকেঞ্চি আহা বুলি আমাৰ অনাৰেবল CM ছাৰে জনাইছে আৰু এইটো বহুত আজি বা যোৱাকালিৰ খবৰ নহয় মোটামুটি এসপ্তাহ 10 দিন আগৰ খবৰ সো চাকৰি 2 লাখৰ বেছি ভেকেঞ্চি কিন্তু মামুলি কথা নহয় হিউজ ভেকেঞ্চি এটা এতিয়া ইমান দিনলৈকে ষ্টুডেণ্টৰ এটা আছিল যে ডাউট আছিল যে স্যাৰ নতুন ভেকেঞ্চি ওলাবনে নাই চাকৰি ওলাবনে নাই মই চাগে লাষ্ট 4-5 মাহৰ পৰা মই বেলেগ বেলেগ ভিডিঅ'ৰ জৰিয়তে বাৰে বাৰে কৈ আছোঁ আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক ভেকেঞ্চি ওলোৱাটো কনফাৰ্ম ওলাবই আৰু তথাপি বহুত ধৰণৰ কনফিউজন আছিল আৰু থকাটো স্বাভাৱিক এতিয়া এই অনাৰেবল CM ছাৰৰ এই ভিডিঅ'টো ওলোৱাৰ পিছত বা এই পাৰ্টিকুলাৰ ভিডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পিছত এতিয়া বহুতৰ পৰা এটা কনফিউজন পাই আছোঁ বা বেলেগ বেলেগ কুৱেৰিজ পাই আছোঁ যে স্যাৰ ADRE 1 আৰু ADRE 2 মই দুবাৰে ADRE এক্সাম দিলোঁ কিন্তু ভাল এটা প্ৰিপাৰেশ্যন হোৱাৰ পিছতো মই কিন্তু ফাইনেল লিষ্টত মোৰ নাম অহা নাই বা মই চাকৰি পোৱা নাই এইটো এই পাৰ্টিকুলাৰ ডাউট কিন্তু মই বহুতৰে পৰা পালোঁ যে স্যাৰ ADRE 1 ADRE 2 মই দুটাই দিছোঁ আৰু ভালকৈ প্ৰিপাৰেশ্যন লৈ দিছোঁ তথাপি হোৱা নাই নতুন আৰু ডাউট পাই আছোঁ যে স্যাৰ মই ফ্ৰেছাৰ মই জাষ্ট গ্ৰেজুৱেশ্যন শেষ কৰিলোঁ এতিয়া মই ADRE বাবে প্ৰিপাৰেশ্যন কৰিব বিচাৰোঁ অলৰেডি বহুত এক্সপিৰিয়েঞ্চড এছপিৰেণ্টসকলে আছে যিসকলে ADRE 1 বা ADRE 2 ক্লিয়াৰ কৰা নাই তেখেতসকলে ADRE 3 ৰ বাবে মানে একদম নিজৰ মানে যিমান দিব পাৰে 100% দি দিব বাৰু চ' তেখেতসকলৰ লগত আমি কেনেকৈ প্ৰিপেয়াৰ কৰোঁ আমি কেনেকৈ তেখেতৰ লগত কম্পিটিশ্যন কৰিব পাৰিম আৰু এটা ধৰণৰ কুৱেৰি পাই আছোঁ স্যাৰ মই স্যাৰ কিবা প্ৰাইভেট জবত ইনভলভ আছোঁ বা মই কিবা ঘৰত কিবা হাউচ ৱাইফ বা মই বেলেগ কিবা কামত ইনভলভ আছোঁ মই কিবা প্ৰাইভেট স্কুলৰ টিচাৰ এজন চ' গোটেইখিনি কৰি স্যাৰ টাইম মিলাব পৰা নাই চ' এই পাৰ্ট টাইম প্ৰিপাৰেশ্যন কৰি চাকৰি পোৱা যাবনে নাই বিকজ অলৰেডি এনাউন্সমেণ্ট হৈ গৈছে যে চাকৰি হ'ব বুলি চাব মই চবৰ এই বেলেগ বেলেগ কুৱেশ্যনৰ বাবে মই এটাই এনচাৰ দিম বাৰু অলপ ধুনীয়াকৈ অলপ ভালকৈ কথাখিনি অলপ শুনাত ট্ৰাই কৰক আশা কৰোঁ মই ঠিক ঠাককৈ এনচাৰ দিব পাৰিম চাব আমাৰ এই ধৰক মোটামুটি এসপ্তাহ 10 দিনৰ ভিতৰত কোড অফ কণ্ডাক্ট লাগাটো মোৰ লেছ কনফাৰ্ম আৰু এই যেহেতু আমাৰ আসাম পুলিচ আৰু ফৰেষ্টাৰৰ আসাম পুলিচৰ অলৰেডি আমাৰ ফৰ্ম ফিল আপে হৈ গ'ল ফৰেষ্টাৰৰ কথাও চলি আছে চ' আপোনাৰ ADRE এক্সাম হওঁতে এতিয়া সময় আছে মানে এনেকৈ নহয় যে বাৰু আপোনাৰ জুন জুলাইত এক্সাম হ'ব কোনো পৰ্যায় নহয় আপোনাৰ আগতে আসাম পুলিচ হ'ব ফৰেষ্টাৰ হ'ব ইয়াৰ পিছতে আপোনাৰ ADRE এক্সাম হ'ব তো মোৰ যিটো কেলকুলেশ্যন কৰে বা মোৰ যিটো গেছ আৰু মোৰ গেছ ৱৰ্ক হিচাপে মই ক'ব পাৰোঁ এক্সাম আপোনাৰ বছৰৰ লাষ্টত হ'ব বা নেক্সট বছৰৰ ষ্টাৰ্টিঙত 2027ৰ ফাৰ্ষ্ট কোৱাৰ্টাৰত ফেব্ৰুৱাৰী মাৰ্চ মাহত হ'ব পাৰে ইয়াৰ আগততো নহয় চ' আপোনাৰ এতিয়ালৈকে যদি কোনোবা যদি ভালকৈ প্ৰিপাৰেশ্যন কৰা নাই বা প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে বা ঠিক ঠাককৈ এটা মাইণ্ডছেট বনাই লৈছে যে ঠিক ঠাকে প্ৰিপেয়াৰ কৰিম আৰু এইবাৰ চাকৰি ল'মেই আৰু তেখেতে বিগিনাৰ হ'ব পাৰে তেখেতে এজন ফ্ৰেছাৰ হ'ব পাৰে তেখেতে এজন এক্সপেৰিয়েঞ্চড হ'ব পাৰে বা তেখেতে এজন হাউচ ৱাইফ হ'ব পাৰে বাট এতিয়াও ভাল এটা সময় আছে আমাৰ হাতত প্ৰিপাৰেশ্যন কৰাৰ বাবে চ' এতিয়াৰ পৰা যদি আপুনি যদি ৰেগুলাৰলি কনচিষ্টেণ্টলি প্ৰিপাৰেশ্যন কৰে মই বাৰু নিশ্চয়কৈ এইটো ক'ব পাৰোঁ চাকৰি পোৱাৰ চান্সটো বেছি যদি আপুনি ভালকৈ প্ৰিপেয়াৰ কৰে এতিয়া কেনেকৈ প্ৰিপেয়াৰ কৰিব কি কৰিব এইটো কাৰণে ষ্ট্ৰেটেজি ভিডিঅ' মই অলৰেডি বনাইছোঁ আহিব লগা দিনত মই আকৌ বনাম বাৰু ডিটেইলছত বনোৱাৰ মই ট্ৰাই কৰিম বাট মই এটা খালি এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ জৰিয়তে এটা কথা ক'ব পাৰোঁ এতিয়াৰ পৰা যদি আপুনি এটা ষ্ট্ৰেটেজি ধুনীয়াকৈ বনাই পিনে যি ষ্ট্ৰেটেজি আপোনাৰ কাৰণে চুইটেবল আপোনাৰ কাৰণে যিটো শ্বুট কৰিব আপোনাক এনেকৈ যদি এটা যদি ষ্ট্ৰেটেজি বনাই যদি আপুনি একদম কনচিষ্টেণ্টলি বেছি টাইম নালাগে বাৰু আপুনি মই এইটো কোৱা নাই যে আপুনি দিনত 7 ঘণ্টা 8 ঘণ্টাকৈ দিয়ক নালাগে বাৰু আপুনি 3 ঘণ্টা 4 ঘণ্টাকৈ দিয়ক 2 ঘণ্টাকৈ দিয়ক বাট কনচিষ্টেণ্টলি দিয়ক সপ্তাহত 7 দিনে কিতাপৰ লগত কণ্টেক্টত থাকক এনেকৈ নহয় যে মই কেতিয়াবা পঢ়া শুনা কৰিলোঁ মাজত 10 দিন 15 দিন গেপ হৈ গ'ল তেতিয়া কিন্তু বস্তুখিনি ভালকৈ নহ'ব চ' এতিয়া যদি অলপ ভালকৈ যদি প্ৰিপেয়াৰ কৰে নিশ্চয়কৈ হ'ব ডাঙৰ এটা অপৰচুনিটি আহি আছে আৰু মই এইটো ৰিচেণ্ট মানে এসপ্তাহ 15-20 দিন আগত চাগে এটা ভিডিঅ' বনাইছোঁ তাতে মই কথাখিনি কৈছিলোঁ আকৌ এবাৰ মই ক'ব বিচাৰোঁ যে এই 2 লাখ ভেকেঞ্চি যিটো কথা কোৱা হৈছে তাতে আমাৰ আসাম পুলিচ ইনক্লুডেড আছে ফৰেষ্টাৰ আছে ADRE 3.0 বহুত ডাঙৰ এটা নিযুক্তি পাব মই আপোনাক এইটো ক'ব পাৰোঁ কিন্তু এবাৰ এইটো হোৱাৰ পিছত নেক্সট যে আকৌ ৰিক্ৰুটমেণ্ট হ'ব বহুত সোনকালে এইটো আশা কিন্তু কম আছে বিকজ আকৌ 5 বছৰ এটা চৰকাৰে অহাৰ পিছত তেখেতসকলে বহুত সোনকালে বহুত ফ্ৰিকুৱেণ্টলি নতুন ভেকেঞ্চি অনাটোতো সম্ভৱ নহয় তাতে বহুত শ্বৰ্টেজ কোন ডিপাৰ্টমেণ্টত কিমান ষ্টাফৰ শ্বৰ্টেজ আছে ডেটা ওলোৱাটো এটা ৰিগৰাছ এটা ষ্টেপ হয় এইটো বহুত সময় লগা বস্তু হয় বাট এতিয়াৰ পৰা যদি আপুনি প্ৰিপেয়াৰ কৰে নিশ্চয়কৈ নেক্সট এক্সামৰ আগত আপোনালোকে বহুত ভালকৈ প্ৰিপেৰেশ্যন হৈ যাব আপোনালোকৰ ইয়াৰ ৰিলেটেড এটা কথা মই গুড নিউজ বা মোৰ ফালৰ পৰা মই এইটো এটা মানে কি ক'ম মানে বহুত সুখী মই এইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰাৰ বাবে যে এতিয়ালৈকে বাৰু মোৰ এই ইউফৰ একাডেমীৰ পৰা এটা পেইড বেচ লঞ্চ কৰা হৈছিল যিটো যোৱা বছৰ ছেপ্টেম্বৰ মাহত বাট তাতে মই এপৰ জৰিয়তে এটা প্লে ষ্ট'ৰৰ এপৰ জৰিয়তে মই গোটেইখিনি মই কণ্টেক্ট কৰিম বুলি মই এটা প্ৰমিছ কৰিছিলোঁ বাট যি এপ মই বনাইছোঁ সেইটো ফাইনেলি কামেই কৰা নাছিল টেকনিকেল কিবা অসুবিধাৰ বাবে চ' ফাইনেলি আমাৰ অফিচিয়েল ইউফৰিয়া একাডেমীৰ এপ গুগল প্লে ষ্ট'ৰত লঞ্চ হৈ গৈছে
আপোনালোকে যদি ইউফৰিয়া আপোনালোকে নিশ্চয়কৈ ইয়াতে চাব পাৰিছে বাৰু ইউফৰিয়া একাডেমি সৌৰভ ছাৰ বুলি যদি চাৰ্চ কৰে পাই যাব এণ্ড্ৰইড ইউজাৰৰ বাবে আৰু যিসকলে iOS ইউজ কৰে তেখেতসকলক মই ৰিকুৱেষ্ট কৰিম তাতে এটা লিংক দিয়া পাব আপুনি ভিডিঅ'ৰ তলত এটা লিংক পাব আপুনি যিটো ৱেবছাইটৰ লিংক হয় এই ৱেবছাইটৰ জৰিয়তে আপুনি ইনষ্টল কৰিব পাৰে যিসকলে iOS মানে iPhone ইউজাৰ হয় যিসকলে বাট এণ্ড্ৰইডৰ কাৰণে ডাইৰেক্ট গুগল প্লে ষ্ট'ৰত এভেইলেবল আছে এতিয়া ফাৰ্ষ্ট যেতিয়া মই পেইড কোৰ্চ লঞ্চ কৰিছিলোঁ তাতে বাৰু বহু ষ্টুডেণ্ট মানে এজন দুজন নহয় মোটামুটি চাগে মই ক'ব পাৰোঁ মিনিমাম 100-200 ষ্টুডেণ্টৰ পৰা এটা ৰিকুৱেষ্ট পাইছোঁ ছাৰ আপুনি এপ যদি আনে এপৰ জৰিয়তে ক্লাছ কৰাৰ বাবে আমি ৰেডি আছোঁ বা ক্লাছ কৰিব বিচাৰোঁ বাট ইউটিউবৰ জৰিয়তে ক্লাছ কৰাটো বহুতে যিকোনো এটা কাৰণতে হওক তেখেতসকলে ইমান বেছি মটিভেটেড হোৱা নাই বাট এপ তেখেতসকলৰ মেইন এটা এপ্লিকেশ্যন এটা ডিমাণ্ড আছিল চ' ফাইনেলি এপ যিহেতু আমাৰ বনোৱা হ'ল চ' মই এইকাৰণে বহুত সুখী আৰু আপোনাৰ লগত শ্বেয়াৰ কৰিব এইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ এপ আমাৰ বনোৱা তাতে আপুনি ফ্ৰী ষ্টাডি মেটেৰিয়েল মই এটা সৰু এটা শ্বৰ্টছ বনাই দিম বাৰু যেতিয়া আপুনি এপ ইনষ্টল কৰিব নহয় তাতে আপুনি এটা চাব অপশ্যন এটা পাব ফ্ৰী মেটেৰিয়েল বুলি এটা অপশ্যন পাব তাতে কিন্তু আপুনি ৰেগুলাৰলি তাতে কণ্টেণ্ট আমি ইফালৰ পৰা অলৰেডি দিয়া আৰম্ভ কৰিছোঁ GS ইংলিছ মেথছৰ কাৰণে প্ৰেক্টিছ শ্বীট ৰিজনিঙৰ কাৰণে প্ৰেক্টিছ শ্বীট অলৰেডি আমি দিয়া আৰম্ভ কৰিছোঁ চ' যদি কোনোবা যদি কনফিউজন আছে মোক তলত দিয়া নম্বৰক এবাৰ হোৱাটছএপ কৰি ল'ব মই আপোনাক সৰু এটা ভিডিঅ' বনোৱা আছে তোমাক শ্বেয়াৰ কৰি দিম যাতে আপুনি গম পাব যে কেনেকৈ আপুনি ফ্ৰী মেটেৰিয়েল এক্সেছ কৰিব পাৰে আৰু ফ্ৰী মেটেৰিয়েল মানে কণ্টেণ্টৰ কোৱালিটি আপুনি নিজে চাব কি ধৰণৰ কণ্টেণ্ট তাতে দিয়া হৈছে বাৰু ধুনীয়াকৈ বস্তুখিনি যাতে আপোনাক কভাৰ কৰা হ'ব ফ্ৰী মেটেৰিয়েল ধুনীয়াকৈ যাতে আপলোড কৰা হৈ আছে ৰেগুলাৰলি আপলোড কৰা হৈ আছে আৰু ইয়াৰ লগতে আৰু এটা কথা মই ক'ব দিওঁ এইটো বাৰু অফিচিয়েল ভিডিঅ' বনাই আছোঁ যি ভিডিঅ'ৰ জৰিয়তে বস্তুখিনি মই শ্বেয়াৰ কৰি আছোঁ আমাৰ ছুপাৰ 60 বুলি এটা বেচ লঞ্চ কৰা হৈছে ছুপাৰ 60 যিটো আপোনালোকে ইয়াতে চাব পাৰিলে এই বেচৰ মেইন টাৰ্গেট হ'ল পাৰ্টিকুলাৰ আছাম পুলিচ অৰ ফৰেষ্টাৰ বা ADRE 3 এক্সাম নহয় ইয়াৰ মেইন টাৰ্গেট আমাৰ অসম চৰকাৰত হ'ব লগা গোটেইকেইটা ওৱান ডে এক্সাম চিভিল ছাৰ্ভিচ বাদ দি মই কৈ আছোঁ মানে যদি আপুনি ছুপাৰ 60 বেচত যদি ক্লাছেছ লয় বা এনৰোল কৰে আৰু ধুনীয়াকৈ এই কোৰ্চ যদি আপুনি শেষ কৰিব পাৰে মই মোৰ ফালৰ পৰা এইটো অন ৰেকৰ্ড মই এইটো আপোনাক গ্যাৰেণ্টি দি আছোঁ বা প্ৰমিছ কৰি আছোঁ বাৰু আপোনাৰ ADRE আছাম পুলিচ কওক আপোনাৰ DHS DME ফৰেষ্টাৰ যিকোনো এক্সামৰ বাবে আপোনাক ধুনীয়াকৈ A to Z ফ্ৰম দ্য ভেৰি বিগিনিং টু দ্য ভেৰি এণ্ড গোটেইখিনি প্ৰিপাৰেশ্যন আপোনাৰ ইয়াতে হৈ যাব বাৰু আৰু অকল এটা কি দুটা ছাবজেক্ট নহয় কমপ্লিট চিলেবাছ মেথছ ৰিজনিং GS ইংলিছ এভৰিথিং গোটেইখিনি পাই যাব এইটো লাইভ প্লাছ ৰেকৰ্ডেড বেচ হয় মানে ইয়াতে আপোনালোকে লাইভ ক্লাছেছো পাব ৰেকৰ্ডেড ক্লাছেছো পাব মানে ডিপেণ্ডিং যে আপোনাক কোন চিটুৱেশ্যন কেনেকৈ দিয়া হ'ল বাট লাইভ ৰেকৰ্ডেড মিলাই পিনে এই ভিডিঅ' এই বেচটো লঞ্চ কৰা হ'ল বেচৰ ফিজ এণ্ড এভৰিথিং গোটেইখিনি ইয়াতে দিয়া আছে আপোনাৰ পে'মেণ্ট যদি যিসকলে ইণ্টাৰেষ্টেড বাৰু বেচ লোৱাৰ বাবে তেখেতসকলে বাৰু এপৰ জৰিয়তে পে'মেণ্ট কৰিব আৰু কৰাৰ পিছত নিশ্চয়কৈ আমি আমাৰ ওচৰতো বাৰু ইমেইল ID বা মানে মেইল এণ্ড এভৰিথিং গোটেইখিনি আহি যাব তথাপি মই আপোনাক ৰিকুৱেষ্ট কৰিম এই যে তলত যিটো নম্বৰ দিয়া আছে হোৱাটছএপ নম্বৰ ইয়াতে এবাৰ আপোনালোকে নিজৰ ডিটেইলছখিনি শ্বেয়াৰ কৰি দিব ডিটেইলছ মানে যে মোৰ নাম এড্ৰেছ আৰু মই ছুপাৰ 60 বেচত এনৰোল কৰা বুলি চ' ছেপাৰেটলি অলৰেডি আমি হোৱাটছএপ বেচ গ্ৰুপ এটা বনোৱা আমাৰ অলৰেডি হৈ গৈছে তাতে বহুত কেইজন ষ্টুডেণ্ট অলৰেডি সোমাই গৈছে যিসকলে এডমিশ্যন লৈছে আমাৰ এই ছুপাৰ 60 বেচৰ ক্লাছ আৰম্ভ হ'ব মাৰ্চ মাহৰ 11 তাৰিখৰ পৰা আমাৰ বেচ আৰম্ভ হ'ব এতিয়া বাৰু ফিজ 1000ৰ তলত ৰখা হৈছে বাট most probably এইটো বাৰু অকল মোৰ ডিচিশ্যন নহয় এইটো যিসকলে এপ বনাইছে বা মোৰ লগত আৰু যিসকলে মোক হেল্প কৰি আছে বাৰু most probably তেখেতসকলৰ ডিচিশ্যন হ'ল যে এই বেচৰ প্ৰাইচ 1300 কি 1400 কৰা হ'ব মোটামুটি মাৰ্চৰ 15 তাৰিখৰ পিছৰ পৰা চ' ইয়াৰ আগতে যিসকলে ল'ব বিচাৰে আপোনালোকে যদি লৈ ল'ব পাৰে ভাল হ'ব আদাৰ দেন ডেট অলপ প্ৰাইচটো বঢ়াই দিয়া হ'ব বুলি এনেকৈ এটা ডিছকাশ্যন চলি আছে বাৰু ইয়াতে আপোনালোকে গোটেইখিনি কণ্টেণ্ট পাই যাব A to Z ষ্টাডি মেটেৰিয়েল DPP মানে ডেইলি প্ৰেক্টিছ শ্বীট গোটেইখিনি ইয়াতে পাই যাব গোটেইকেইটা ছাবজেক্টৰ বাবে ঠিক আছে আপোনাৰ অসম চৰকাৰৰ গোটেইকেইটা ওৱান ডে এক্সাম ইয়াতে কভাৰ কৰা হ'ব যদি আৰু ফাৰ্দাৰ কিবা কুৱেৰিজ থাকে বা কিবা যদি কনফিউজন থাকে বা কিবা ইনফৰমেশ্যন আপোনাৰ লাগে নিশ্চয়কৈ এই যি নম্বৰটো তলত দিয়া আছে নম্বৰত এবাৰ হোৱাটছএপ কৰি ল'ব মই গোটেইখিনি ডিটেইলছ আপোনাৰ লগত শ্বেয়াৰ কৰি দিম ঠিক আছে তো থেংক ইউ ছ' মাছ যিসকলে বিচাৰে নিশ্চয়কৈ জনাব বাট most important thing is that কি আপোনালোকে বেচ এতিয়া লওক নলওক বা যিটো এইটো আপোনালোকে নিজে অলপ চিন্তা কৰি চাব বাট প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক বিকজ 2 লাখ ভেকেঞ্চি কিন্তু মামুলি কথা নহয় বহুত ডাঙৰ কথা আৰু এই ভেকেঞ্চিটো এইবাৰ চাকৰি হোৱাৰ পিছত নেক্সট ভেকেঞ্চি আগতে যে টাইম আছে এইটো কিন্তু আপোনালোকে নিশ্চয়কৈ গম পায় কোনো ডাঙৰ কথা নহয় চ' প্লিজ এতিয়াৰ পৰা ভালকৈ প্ৰিপেয়াৰ কৰক চাকৰি নিশ্চয়কৈ পোৱা যাব থেংক ইউ ছ' মাছ